বন্ধু বান্ধৱীসকল কি খবৰ ভালে আছেনে আজি হৈছে দেওবাৰ আৰু দেওবাৰে মানুহজনে আনিলেগে বজাৰৰ পৰা গাহৰি মাংস আৰু ভাবিছো এয়া বনাও আৰু আপোনালোককো অকণমান দেখুৱাও এখিনি মই এতিয়া ফাৰ্ষ্টতে ধুই লম তাৰ পিছত অলপমান বইল কৰিম তাৰ পিছতহে বনাম আৰু একেবাৰে সিম্পল কণবিলাহী দি বনাম আপোনালোকে চাই যাব ভিডিওটো শেষলৈকে মানে কেনেকৈ বনাও একেবাৰে সহজ সকলোৱে জানে তথাপিও আৰু মই কেনেকৈ বনাও হে আৰু অকণমান আপোনালোকক দেখুৱাই দিম সকলোৱে ভিডিওটো শেষলৈকে চাই যাব বুলি আশা কৰিলো আৰু এটা কমেন্ট কৰিব কেনেকুৱা পালে শেষত আৰু হে আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে কবচোন এইফালে কিন্তু বহুত গৰম পৰিছে দেই ৰাইজসকল আৰু হে আৰু বেছি কথা নাপাতো তেতিয়া হলে ডাইৰেক্ট স্টাৰ্ট কৰি দিও আৰু ন এয়া মাংসখিনি মই অকণমান নিমখ দি দিছো আৰু পানী এনেকৈ বইল কৰি লওঁ 5-10 মিনিট মান বইল কৰিম তাৰ পিছত এখিনি বইল হয় মানে মই আলু পিয়াজখিনি ৰেডি কৰি লওঁ পৰ্কখিনি বইল কৰা হৈ গৈছে কি 10 মিনিট হৈ গ'ল আৰু এতিয়া আৰু কি এখিনি মই ধুনীয়াকৈ কাঢ়ি লম তাৰ পিছতে বনাম আৰু এয়া পুনৰ মই কেৰাহীখন অকণমান ধুই পেলাই এয়া পাতি ললোঁ তেল দি দিছোঁ গাহৰি মাংসত মই বেছি তেল নিদিওঁ যিহেতু তেল ওলায় সেয়েহে এয়া তেল দি ল'লোঁ আৰু যিমানখিনি মোক প্ৰয়োজন পিঁয়াজখিনি ভাজিবৰ কাৰণেহে মই তেলটো দিছোঁ আৰু মাংসৰ পৰা তেল যিহেতু ওলাব সেইকাৰণে বেছি নিদিওঁ এয়া তেলখিনি গৰম হৈ গৈছে পিঁয়াজ দি লৈছোঁ পিঁয়াজখিনি অলপমান ভাজি লওঁ এয়া নিমখ লগতে দি দিলোঁ হালধিও দি দিম লগত এয়া হালধিও লগতে দি দিলোঁ এয়া অলপমান ভজা হৈ গ'ল আৰু নাভাজিলেও হ'ব বইল কৰা মাংসখিনি দি দিলোঁ লগতে এনেকৈ 2 মিনিটমান ভাজি ঢাকনিখন লগাই দিম মই তাৰপিছতে কণবিলাহী দিম অকণমান লাহেকৈ দিম মাংসখিনি অকণমান সিজি লওক এনেকৈ তাৰপিছতে কণবিলাহী দিম আৰু চিটি দিওঁ নিদিওঁ মানে বেছি একো নিদিওঁ এনেকৈ বনাম আৰু চিম্পুলকৈ আৰু মই কৈছিলোঁ আপোনালোকক গাহৰি মাংসত বেছি তেল দিব দৰকাৰ নাই চাওক কিমানখিনি তেল ওলাই গৈছে এয়া আপোনালোকক দেখুৱাই দিলোঁ আৰু এয়া অলপমান ভাজিলোঁ 5 মিনিটমান হ'ল মোৰ ভজা এতিয়া মই ইয়াতে আলু আৰু কণবিলাহীকেইটা দি দিম যিহেতু মই বইল কৰি লৈছিলোঁ সেইকাৰণে বেছি টাইম ভাজাৰো ইমান দৰকাৰ নাই আৰু বইল কৰি ল'লে সেইটো কাৰণে এটা সুবিধা হয় বেছি টাইম নাভাজিলেও হৈ যায় এতিয়া মই ইয়াতে আলু বিলাহীখিনি দি দিম ৰেডি কৰি থৈছোঁ মই গোটেই দেখাই আছোঁ আপোনালোকক এতিয়া চাওক কণবিলাহী আলু দি দিলোঁ এতিয়া এইখিনি পুনৰবাৰ মই 10 মিনিটমান গেছটো কমাই পেলাই ভাজিম এনেকৈ আলুখিনি অলপ সিজিব লাগিব সেই আৰু চাই থাকিব আপোনালোকে ইমান বেছি তেল ওলাইছে নহয় আৰু খুব ধুনীয়া হৈছে দেখিছেনে আপোনালোকে কালাৰটো খুব ধুনীয়া হৈছে আৰু খাওঁ লাগিছেনে যোনেতো ভাল পায় খাওঁ হয়তো লাগিব দেই মই সকলোকে অকণমান দুখ লগাই দিছোঁ এয়া চাওক মোৰ ওচৰত আজি না একদম মছলা নাই যদিও আৰু উপায় নাই ন যোগাৰ এয়া অকণমান কি আছিলে চিকেন মছলা তাকেই দি দিছোঁ আৰু নাই যদি আৰু নাই ন আদা নহৰু দি দিম সৰহকৈ হৈ যাব আৰু এটা স্পেচিয়েল বস্তু দিম দেই সেইটো চাই দিব আপোনালোকে শেষলৈকে কি মই স্পেচিয়েল বস্তু দিওঁ চাব শেষলৈকে এতিয়া মই আদা নহৰুখিনি দি দিম ৰ'ব আৰু এয়া আদা নহৰু দি দিলোঁ খুন্দি থৈছিলোঁ মই এতিয়া আৰু পুনৰ মই 7 মিনিটমান কম জুইত এনেকৈ সিজিব দিম তাৰপিছতে ফাইনেল পানী দি দিম আৰু যিটো অকণমান মোক গ্ৰেভি লাগে শুকানকৈ নহয় দালি আছে হ'লেও মানে অলপমান বেতিয়া আকৌ জোলটো খাই ভাল পায় তাই কাৰণে অকণমান বনাব লাগে আৰু মোৰ মাংসখিনি ফাইনেলকৈ ভাজি হৈ গ'ল দেখিছেনে কালাৰটো কেনেকুৱা দেখিছে বাৰু কমেণ্ট কৰিব দেই আপোনালোকে আৰু সেয়া মোৰ আলু এয়া সিজি গ'ল
টেনশ্যন নাই এতিয়া মই পানী দি দিম আৰু নিজৰ জোখ অনুযায়ী পানী 1 গিলাচ পানী দি দিম তাৰপিছতে পানী দিয়াৰ পিছত আৰু 5-10 মিনিট উতলিলে হৈ যাব আৰু এয়া মই নিজৰ জোখ অনুযায়ী পানী দি লৈছোঁ 1 গিলাচ পানী দি দিলোঁ হৈ যাব এতিয়া ধুনীয়াকৈ মই উতলিবলৈ দিম আৰু তাৰপিছত মোৰ মাংসটো ৰেডি হৈ যাব আৰু বেছি টাইম নালাগে আৰু এয়া চাওক মাংসটো খুব ধুনীয়াকৈ উতলি আছে আৰু বেছি টাইম নালাগে আৰু 5 মিনিট মানতে হৈ যাবগে আৰু নেদেখো আৰু ন আপোনালোকক একেবাৰে শেষত বাঢ়ি পেলাই দেখুৱামগে আৰু কেনেকুৱা হৈছে কি হৈছে আৰু এয়া চাওক আৰু অলপ শুকাব লাগিব সেইটো কাৰণে আৰু 5 মিনিট মান থাকক এটা চাই যাব শেষলৈকে আপোনালোকে স্পেচিয়েল এটা বস্তু দিম বুলি কৈ এতিয়ালৈকে মই দিয়াও নাই দেখুৱাও নাই ৰ'ব দেখুৱাই দিছোঁ এইটো হৈছে এটা শুকান ভোট জলকীয়া দেখিছে শুকান ভোট জলকীয়া আৰু এইটো মই ইয়াতে এতিয়া দি দিলোঁ খাবলৈ কেনেকুৱা হ'ব আপোনালোকে নিজে এবাৰ ভাবি চাব দেই জ্বলা হ'বনে নহ'ব বাৰু আৰু সেয়া দি দিলোঁ ইয়াতে নিজে গলি জ্বলাটো ওলাই যাব ধুনীয়াকৈ আৰু এয়া মোৰ দুপৰীয়া ভাত খাজ ৰেডি হৈ গ'ল ইফালে ভাত এয়া দেখিছেনে গাহৰি মাংস আৰু ইফালে এয়া বইল দালি বিলাহী দিয়া আৰু ইফালে এয়া নেমু ভোট জলকীয়া এয়া আৰু তেতিয়াহ'লে খাই লওঁ দেই আমি দুপৰীয়া ভাত খাজ আজিলৈ বাই বাই